আমি কালি পৰৱৰ্তী বিশেষ বাৰ্ষিক অধিৱেশন আৰু পূৰ্ণাংগ অধিৱেশনৰ কথাটো ঘোষণা কৰিলোঁ। আমি সকলো চালি জাৰি চাই আমি বিশেষ বাৰ্ষিক অধিৱেশন পাঞ্জাবাৰী পঞ্চৰত্ন শাখা সাহিত্য সভা গুৱাহাটীত অনুষ্ঠিত কৰাৰ আমি ঘোষণা কৰিছোঁ। আৰু দ্বিবাৰ্ষিক যিখন অধিৱেশন ৭ম দ্বিবাৰ্ষিক অধিৱেশন আমাৰ দুলীয়াজান শাখা সাহিত্য সভাৰ আমন্ত্ৰণ মৰ্মে দুলীয়াজানত অনুষ্ঠিত কৰাৰ আমি কালি ঘোষণা দিছোঁ। আৰু আজি প্ৰতিনিধি সভাত সেই কথা ঘোষণা কৰিম। আকৌ পৰহি আমি যি দ্বিতীয়খন মুকলি সভাত সেইটো ঘোষণা কৰি আমি ৰাজহুৱা আমি কালি পৰৱৰ্তী বিশেষ বাৰ্ষিক অধিৱেশন আৰু পূৰ্ণাংগ অধিৱেশনৰ কথাটো ঘোষণা কৰিলোঁ। আমি সকলো চালি জাৰি চাই আমি বিশেষ বাৰ্ষিক অধিৱেশন পাঞ্জাবাৰী পঞ্চৰত্ন শাখা সাহিত্য সভা গুৱাহাটীত অনুষ্ঠিত কৰাৰ আমি ঘোষণা কৰিছোঁ। আৰু দ্বিবাৰ্ষিক যিখন অধিৱেশন ৭ম দ্বিবাৰ্ষিক অধিৱেশন আমাৰ দুলীয়াজান শাখা সাহিত্য সভাৰ আমন্ত্ৰণ মৰ্মে দুলীয়াজানত অনুষ্ঠিত কৰাৰ আমি কালি ঘোষণা দিছোঁ। আৰু আজি প্ৰতিনিধি সভাত সেই কথা ঘোষণা কৰিম। আকৌ পৰহি আমি যি দ্বিতীয়খন মুকলি সভাত সেইটো ঘোষণা কৰি আমি ৰাজহুৱা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।